আজি মই লৈ আহিছোঁ মূলাৰ লগত মাছৰ এটা ৰেচিপি। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। বহুত বেছি টেষ্টি এটা ৰেচিপি হয়। ব'লক তেতিয়াহ'লে আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওকচোন, এইটো মই মালি মাছ আনিছোঁ বজাৰৰ পৰা, ধুনীয়াকৈ কাটি বাছি লৈ আহিছোঁ। মালি মাছটো মানে হৈছে আপোনাৰ যিটো পিঠিটো কোলা কোলা থাকে অলপ, এই মাছটো খাই খুবেই টেষ্টি হয়। ভাবিলোঁ আজি মূলাৰ লগত মই এখন জোল বনাওঁ। এয়া চাওক, মই মূলা লৈ লৈছোঁ, ৰঙা মূলাটো, আৰু এইখিনি মই এতিয়া ভালদৰে বাকলি গুচাই ভালকৈ মিহি মিহিকৈ কাটি ল'ম টুকুৰা টুকুৰকৈ। মূলাৰ যে এই ঠাৰিকেইডাল দেখিছে দীঘল দীঘল, এই ঠাৰিকেইডালো কিন্তু খাব পাৰি, চব্জিত দি ভাল লাগে খাই। মূলাৰ লগত এনেকৈ কোনে কোনে মাছৰ চব্জি বনাই খাই জনাবচোন। এনেইতো শ'ল মাছৰ লগত কিন্তু মূলাৰ সেইটো এটা বেলেগ জুতি হয়, কিন্তু এনেকৈ বেলেগ মাছৰ লগতো খাব পাৰি, বৰ ধুনীয়া লাগে খাই মূলাৰ জোল। এই ঠাৰিখিনি মই আজি চব্জিত নিদিওঁ, কিন্তু এই ঠাৰিখিনি মাছৰ লগত খাৰ বনাই খায়ো ভাল লাগে। এবাৰ খাই চাবচোন, বহুত টেষ্টি হয় খাৰেও। আৰু এটা মই এয়া আলুও লৈ লৈছোঁ, আলুটো মিক্স কৰি দিম মূলাৰ লগত। এতিয়া মই এয়া মূলাখিনিও ভালদৰে টুকুৰা টুকুৰকৈ মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যেনেকৈ কাটিব পাৰে। মই এনেকৈ অলপ দীঘল দীঘলকৈ এনেকৈ কাটি ল'ম টুকুৰা টুকুৰকৈ। এতিয়া প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'বৰ কাৰণে কেৰাহীত মিঠাতেল গৰম কৰিছোঁ। এয়া তেল গৰম হৈ যোৱাত মই এপিচ এপিচকৈ মাছখিনি দি দিছোঁ। এতিয়া এইখিনি অলপ আধা ফ্ৰাই কৰি ল'ম, মাছখিনি বহুত বেছি ফ্ৰাই কৰিব নালাগে। এয়া চাওক, মোৰ মাছখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। বহুত বেছি কাঢ়া ফ্ৰাইটো কৰা নাই। আৰু এয়া এইখিনি এতিয়া ভালদৰে মই নমাই ল'ম গোটেইখিনি। এতিয়া সেই একেটা কেৰাহীতে মই কেইটামান তেলত পাঁচফোৰণ দি দিছোঁ, আৰু কাটি লোৱা পিঁয়াজ আৰু আদা নহৰু খুন্দি লোৱা একেলগে দি দিছোঁ। এয়া দি এইখিনি অলপ এতিয়া মই ভাজি ল'ম ভালদৰে। এয়া মোৰ পিঁয়াজ আৰু আদা নহৰুখিনি ভালদৰে ভজা হৈ যোৱাত এতিয়া মই ইয়াতে মূলাখিনি দি দিছোঁ। দি এইখিনি এতিয়া ভালদৰে লৰাই ভাজি থাকিম। এতিয়া মই দি দিছোঁ ইয়াতে হালধি আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি দি মই এতিয়া ঢাকি ৰাখি ভালদৰে ভাজি ল'ম আলু আৰু মূলাখিনি। এয়া ঢাকি ৰাখি মই এবাৰ চাই লওঁ কেনেকুৱা হৈছে ভজা, আৰু অকণমান দেৰি মই ভাজিব লাগিব। এইখিনি ভালদৰে ভজা হোৱা নাই। এয়া চাওক, আমাৰ মূলা আৰু আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আৰু এতিয়া মই ইয়াতে উতলাই লোৱা গৰম পানী দি দিছোঁ। যিহেতু জোল বনাম মই মাছৰ, সেইকাৰণে অলপ পানীটো বেছিকৈ দিছোঁ। আৰু এতিয়া মই ইয়াতে এয়া ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিছোঁ। লগতে এফাল মাছৰ মূৰো দি দিছোঁ, যিহেতু মই মাছৰ মূৰ খাই খুব ভাল পাওঁ। আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ হ'লে বিৰাট প্ৰিয় হয় মাছৰ মূৰ, বহুত ভাল লাগে খাই।
আৰু এইখিনি এতিয়া ঢাকি ৰাখি মই 15-20 মিনিটমানৰ কাৰণে এনেকৈ উতলাই থাকিম যাতে মূলা আৰু আলু ভালদৰে সিজি যায় আৰু মাছৰ যিখিনি তেজ সেইখিনি জোলত আহি যায়। এয়া চাওক আমাৰ মাছৰ জোলখিনি ধুনীয়াকৈ হৈ গৈছে, এইখিনি নমাব পৰা হৈ গৈছে, পানীখিনিও আধা হৈ গৈছে শুকাই। এনেই চিম্পুল এটা ৰেচিপি হয়, যিসকলে নেজানে বনাব তেওঁলোকে ভাবিছোঁ মই এই ভিডিঅ'টো চাই উপকৃত হ'ব, আৰু যিসকলে জানে তেওঁলোকেতো জানে। আজিলৈ আহোঁ, বাই বাই।